যিবিলাক মানুহে আমাক নেদেখা কাৰণলৈ সমালোচনা কৰি আছে, USTM তো দেখা কাৰণ এটা সন্মুখতে আছে, কিন্তু সেই মানুহবিলাকেতো আকৌ USTMক গালি নাপাৰে। তাৰমানে আমি সব পলিটিকেলি চাওঁ নহয়। এটা মেঘালয়ত কাৰণে গুৱাহাটীত পানী হৈছে, মইতো একো কৰিব পৰা নাই জানিও, কাৰণ মই অসমৰহে মুখ্যমন্ত্ৰী, মইতো মেঘালয়ৰ মুখ্যমন্ত্ৰী নহয়। গতিকে মই সংবিধানৰ ৰাস্তা দি গৈছো, সুপ্ৰিম কোৰ্টক পিটিশ্যন দিছো যে এইটো সলভ কৰক। যদি ষ্টাডিয়ে কয় যে নাগালেণ্ডৰ অমুক ঘটনাৰ কাৰণে আমাৰ পানী হৈছে, আমি হয় নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক লিখিম, নহলে নাগালেণ্ডৰ কাৰণে সুপ্ৰিম কোৰ্টত যাম। কিন্তু আমাৰ ইয়াত ইমান বিজ্ঞানী আছে যে IIT, ৰুৰকি এইবিলাকলৈকে নৰখে, নিজে নিজে এটা ডিক্লেয়াৰ কৰি দিয়ে যে চিকলি পিন্ধা চেইনৰ কাৰণে বানপানী হ'ল। এতিয়া সিমান ইজিলিটো মুখ্যমন্ত্ৰী এজনে ক'ব নোৱাৰে না। যেতিয়া মুখ্যমন্ত্ৰী এজনে কম, কালিয়ে ৰিঅ চাহাবে মোক চিঠি লিখিব যে আপুনি যে এইটো কথা ক'লে মোক তথ্য দিয়ক, তো মই কি তথ্য দিম? ছেটেলাইটেদি ষ্টাডি হ'ব, আমাৰ ইয়াত ছেটেলাইট ডেটা পাম, IIT গুৱাহাটীক কম বা ৰুৰকিক কম, তেওঁলোকে কাৰণ এটা দিব, কাৰণটো লৈ আমি সংবিধান মতে যাব লাগিব। যদি মই মুখ্যমন্ত্ৰী নহলোহেঁতেন ময়ো বহুত কথা ক'ব পাৰিলোহেঁতেন, কিন্তু মুখ্যমন্ত্ৰী এজনেতো তথ্যৰ ওপৰত ক'ব লাগিব না। কাৰণ মই যিমান দূৰ খবৰ লৈছো, প্ৰথম মোৰো ধাৰণা আছিল যে ডাঙৰ কিবা কয়লা তয়লা চলি আছে নেকি। যেতিয়া মই বিহুবৰ আৰু চন্তকত গলো, তাততো একো নাই কয়লা খনি তয়লা খনি, আপোনালোকেও গৈ আহিছে। তাততো মানুহবিলাকে গাই গৰু পুহি আছে। তাৰ পিছত এতিয়া কৈছে নহয় নহয় নাগালেণ্ডৰ ভিতৰত আছে। নাগালেণ্ডত যি আছে, আমি যদি অসমত থকা তেল আমি মাইনিং কৰিব পাৰো, তেতিয়াহ'লে নাগালেণ্ডেওতো নাগালেণ্ডৰ সম্পত্তিৰ ওপৰতো নাগালেণ্ডৰো অধিকাৰ থাকিব। কিন্তু আমি চাব লাগিব যে তাৰ পৰা অসমৰ কিবা ক্ষতি হৈছে নেকি। এই কথাখিনি কোৱাৰ আগতে আমাকতো 10টা প্ৰমাণ দিব লাগিব। আমিতো বিজ্ঞানিক প্ৰমাণ দিব লাগিব, ছেটেলাইট ষ্টাডি দিব লাগিব, নহলেতো দুইখন ৰাজ্যৰ সম্বন্ধই বেয়া হৈ যাব দেখোন। সব কথাটো লগে লগে নহব নহয়। আৰু যদি ধৰক এইবাৰ বানপানী হ'ল, আৰু 20 বছৰ বানপানী নহয় তাতে, তেতিয়াতো নাগালেণ্ডৰ মানুহে আমাক ক'ব তোমালোকেতো আমাক এনেই গালি পাৰিছিলা বুলি। সেইকাৰণে ভৌগোলিক কাৰণবিলাক, যি জিঅ'লজি জিঅ'গ্ৰাফিৰ ডিছকাশ্যন আছে, সেইবিলাক আমাৰ অসমতে কিমান মানুহ আছে, ডক্টৰ নয়ন শৰ্মাৰ দৰে পণ্ডিত আছে, আমিতো কাবাকটো বিশ্বাস কৰিব লাগিব যে তেওঁলোকে ষ্টাডি কৰি আমাক জনাওক। কাৰো হাতততো একো ষ্টাডি ৰিপৰ্ট নাই, খালি কয় মই অমুক চনতে বিধানসভাত কৈছিলো, তমুক চনতে কৈছিলো। আৰে তেতিয়াহ'লে তমুক চনতে বানপানী হ'ব লাগিছিল। সেইকাৰণে মই ভাবো যে আমি অসমখন এখন মেচিয়ৰ্ড প্ৰদেশ হয়। ইয়াত প্ৰত্যেকটো কথা কোৱাৰ আগতে আমাৰ লগত এখন ডকুমেণ্টছ থাকিব লাগিব যে মই ইয়াৰ ওপৰত কৈছো। বানক লৈ তদন্ত হয় মই নাজানো, তদন্ত কৰাটো আপত্তি নাই যদি কোনোবাই, কিন্তু বানক লৈ কি তদন্ত হ'ব? কাৰণ লৈতো তদন্ত নহয়, কাৰণবিলাক ইউনিভাৰ্চিটি বা শিক্ষানুষ্ঠানে ষ্টাডি কৰে। ইয়াত CBI EDৰ কি তদন্ত হ'ব? তদন্তটো ক্ৰিমিনেল একশ্যনত হয়, আৰু এনেকুৱা ঘটনাত ষ্টাডি হয়, অধ্যয়ন হয় যে কিয় বানপানী হ'ল। সেইটো এটা বেলেগ চেপ্টাৰ, তাতে মই যোগদান কৰিব নোখোজো। এইকাৰণে মই যোগদান কৰিব নোখোজো কাৰণ আপোনালোকে গোটেই অসমখন চাইছে, অসমত ক'তো কয়লা নাই। বিহুবৰত আপোনালোকে বহুতবাৰ গ'ল, এতিয়াতো আৰু ইয়াত বহি কিবা ক'লে নহ'ব। বিহুবৰ চন্তকত আপোনালোকে নিজে গৈ দেখিছে যে তাত শিলৰ কুঁৱাৰীও নাই, মানে শিল খান্দাও ব্যৱস্থা নাই, কয়লা খান্দাও ব্যৱস্থা নাই। বাকী নাগালেণ্ড চৰকাৰটো এখন নিজৰ চৰকাৰ, মেঘালয় চৰকাৰ এখন নিজৰ চৰকাৰ। আমিতো মেঘালয়ৰ ওপৰততো মই কান্দিয়ে আছো সদায়, কিন্তু মই কি কৰিব পাৰিছো? সুপ্ৰিম কোৰ্ট যাব লাগিব, যেনেকে মেঘালয়ৰ ক্ষেত্ৰত গৈছো। গতিকে কোনোবা ষ্টাডিয়ে যদি কয় যে নাগালেণ্ডত অমুকটো ঘটনাৰ কাৰণে আমাৰ পানী হৈছে, আমি আকৌ সুপ্ৰিম কোৰ্ট যাব লাগিব। এতিয়া মেঘালয়ত এইবোৰ দেখিওতো মই একো কৰিব পৰা নাই। কিবা এটা কৈ দিম, পিছত কথাটো মিছা হ'ব, আকৌ নাগালেণ্ডৰ ৰাইজৰ ওচৰত মই ক্ষমা খুজিব লাগিব যে মোৰ ভুলতে ক'লো বুলি। সেইকাৰণে মই যি ক'ম ষ্টাডিৰ ওপৰত ক'ম, আৰু ষ্টাডি কৰাত কোনো আপত্তি নাই। আৰু যদি ইনকুৱাৰীও লাগে আমি ইনকুৱাৰীও দিম। বানপানী হোৱাৰ কাৰণ যদি কিবা CBI বা এনেকুৱা ইনকুৱাৰী দিলে আমি গম পাওঁ, তাকো দি দিম, সেইটোত কোনোতো আপত্তি নাই।
কিন্তু এইটোতো আৰু বানপানীৰ কাৰণটোতো ইনকুৱাৰীয়ে দিব নোৱাৰে, বানপানীৰ কাৰণটো থ্ৰু ষ্টাডি হ'ব লাগিব। গতিকে এইবিলাক হ'ল এটা বেলেগ এটা ইক'চিষ্টেমৰ কথা। মইতো আমি ল এণ্ড কনষ্টিটিউশ্যনৰ ৰাস্তা দিয়েতো মই যাব লাগিব ন। এইটো কোনেও হ্ৰাস কৰা নাই। সুপ্ৰিম কোৰ্টে কৈছে যে ইক'চেনচিটিভ জোন 1 কিলোমিটাৰতে থাকিব, হ্ৰাস কৰা কথা নহয়, কিলোমিটাৰটোৱে সিমান। যেতিয়ালৈকে ষ্টেটে ইক'চেনচিটিভ জোনটো বনাই নিদিয়ে তেতিয়ালৈকে 10 কিলোমিটাৰ থাকিব। দ্য মোমেণ্ট ষ্টেটে এইটো বনাই দিব, দেন ইট উইল ৰিডিউচ টু 1 কিলোমিটাৰ। যদি 10 কিলোমিটাৰ আমি কাজিৰঙাৰ চাৰিওফালৰ পৰা ৰাখিব যাওঁ তেতিয়াতো কলিয়াবৰ, ডবকা, জখলাবন্ধা, বোকাখাট চব চেজ হৈ যাব দেখোন। গতিকে বহুত ব্যক্তি আছে কিবা এটা শুনিলে নতুনকৈ আৰম্ভ কৰি দিয়ে। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ চাব লাগে। সুপ্ৰিম কোৰ্টে কৈছে যে এটা ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা ইক'চেনচিটিভ জোন নৰ্মেলি 1 কিলোমিটাৰ হ'ব, আৰু যদি ক'ৰবাত প্ৰয়োজন হয় দে কেন গ' আপ টু 3 কিলোমিটাৰ। সেইকাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে বনাই পেলাই আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টক দিম, চেণ্ট্ৰেল গভৰ্ণমেণ্টে নেশ্যনেল ৱাইল্ড লাইফ ইনষ্টিটিউটক দিব, ঘূৰি আহিব। কেইদিনমান আগতে দীপৰ বিলৰ ইক'চেনচিটিভ জোন বনাই দিলে 1 কিলোমিটাৰ। গতিকে 1 কিলোমিটাৰটোৱে নৰ্মছ। 10 কিলোমিটাৰ পৃথিৱীত কোনো ৱাইল্ড লাইফ চেঞ্চুৰীত ইক'চেনচিটিভ জোন নাই। কিন্তু যেতিয়ালৈকে চৰকাৰে নবনায় ইক'চেনচিটিভ জোন তেতিয়ালৈকে সুপ্ৰিম কোৰ্টে কৈছে যে আপোনালোকে যদি নবনায় ইট উইল বি 10 কিলোমিটাৰ। গতিকে এইটো লৈ পেলাই কোনো বিতৰ্ক নাই, এইটো এজ পাৰ সুপ্ৰিম কোৰ্ট জাজমেণ্ট মই কথা কৈ আছো।